উল্লাস উদযাপন কৰিবলৈ সক্ষম হলো। আজিৰ এই সভাখনত উপস্থিত থকা বৰৈমাৰী জিলা পৰিষদ সমষ্টিৰ নৱনিৰ্বাচিত সদস্য আজমিন হক চৌধুৰী ডাঙৰীয়ানীক ৰাইজক উদ্দেশ্যি দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আজি এই বিজয় উৎসৱত উপস্থিত আমাৰ জ্যেষ্ঠ পিতৃ সমতুল্য মোৰ মুৰব্বীসকল, উপস্থিত মাননীয় আমাৰ চবৰে আদৰৰ মৰমৰ মাননীয় সন্মানীয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া, উপস্থিত বিজয়প্ৰাপ্ত AP মেম্বাৰ আমাৰ পূব চমৰীয়া জিলা পৰিষদৰ ZPC মেম্বাৰ, উপস্থিত সন্মুখত থকা সন্মানীয় মুৰব্বীসকল, আই মাতৃসকল, দাদা বাইদেউসকল, আজি মই এই অনুষ্ঠানৰ জৰিয়তে মই ক'ব বিচাৰোঁ, আচলতে মোৰ ডিঙিটো অলপ বেয়া হৈছে, তাৰ বাবে দুখিত। যিকেই নহওক, আজি এই বিজয় উল্লাস আৰু বিজয় উৎসৱত মই নথৈ আনন্দিত হৈছোঁ। আপোনালোকক মই ক'ৰ পৰা কেনেকৈ আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিম মই বিচাৰি বাধা পোৱা নাই। মই এটা কথাই ক'ম, আপোনালোকে মোক যিটো দিছে, যিটো সন্মান মোক আজি দিছে, সেইটো মই চিৰদিন আপোনালোকৰ প্ৰতি মই কৃতজ্ঞ থাকিম। মই মৰি গ'লেও আপোনালোকৰ প্ৰতি মোৰ এনেকুৱা সন্মান শ্ৰদ্ধা বা থাকি যাব। মোৰ নামটো আপোনালোকৰ জৰিয়তে যিহেতু উজলিছে, আপোনালোকক মই আগত ৰাখি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।